হৈছে পকামৰা পথাৰৰ দৃশ্য। ইতিমধ্যে 1300 যুৱকে হাতত 1300খন হেংদাং লৈ ইতিমধ্যে জয় আই অসম ধ্বনিৰে সমগ্ৰ পকামৰা পথাৰৰ পৰিৱেশ ইতিমধ্যে উত্তাল কৰি তুলিছে। দেখা পাইছে যে আকাশ বতাহ মুখৰিত কৰি তুলিছে। এয়া হৈছে জামুঘাটৰ পকামৰা পথাৰ। ইতিমধ্যে আছাম বুকছ অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ বাবে যি ধৰণে এইদৰে পকামৰা পথাৰত 1300খন হেংদাং লৈ ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ যুৱকসকলে ইতিমধ্যে লাচিত দিৱস উদযাপন কৰাৰ পৰিকল্পনা কৰিছিল। এয়াই তাৰ বাস্তৱ ৰূপ। এয়া দেখা পাইছে কেমেৰা শান্তনে দেখুৱাইছে সমগ্ৰ পৰিৱেশ। এয়া হৈছে জামুঘাটৰ পকামৰা পথাৰৰ দৃশ্য। আৰু এই পকামৰা পথাৰতেই আহি উপস্থিত হৈছে সি ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সদস্য অসম সন্তান উমা চেত্ৰী, মিষ্টাৰ ইণ্ডিয়া খ্যাত বিজিত গগৈ, মহাদেৱ ডেকা, পংকজ বৰুৱাকে আদি কৰি অসম বুকছ অফ ৰেকৰ্ডছৰ বিষয়ববীয়াসকল দেখা পাইছে যে সমগ্ৰ পৰিৱেশে জয় অসম ধ্বনিৰে মুখৰ কৰি তুলিছে জামুঘাটৰ পকামৰা পথাৰ। আৰু ইতিমধ্যে এই যি পকামৰা লাচিত দিৱসৰ যি আচলতে জয় অসম ধ্বনি দিয়াৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। সমগ্ৰ পৰিৱেশ দেখুৱাইছে এক মহাবীৰ লাচিতৰ জন্মৰ এই দিনটোত আমি আমাৰ শৌৰ্য বীৰ্য সাহস সন্মানৰ প্ৰতীক হেংদাং হাতত লৈ নদুৱাৰ সমষ্টিৰ যুৱ বন্ধুসকল আজি একত্ৰিত হৈছে। মহাবীৰ জনাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু মহাবীৰ জনাৰ সাহস শৌৰ্য বীৰ্যক আমি আগত লৈ আগবাঢ়িব বিচাৰিছোঁ। জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে, অসমখন সমৃদ্ধিশালী কৰিবৰ কাৰণে এই হাতত হেংদাং লৈ কাকো আক্ৰমণ কৰিবলৈ নহয়, ইয়াক মৰণাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ নহয়। এইটো আমাৰ সংকল্প যে আমি এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিব লাগিব, আমাৰ পথাৰ বজাৰ দখল কৰিব লাগিব, আমাৰ ল'ৰা ছোৱালী সকলো দিশতে খেলা ধূলা সাহিত্য সংস্কৃতি আমাৰ সকলো দিশতে ল'ৰাখিনিক পাৰ্গত কৰি ল'ৰা ছোৱালীক আমি যাতে অসমখন কেতিয়াও পিছ পৰি নাথাকে, আমি দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমখন থিয় কৰাবৰ কাৰণে আমি কাম কৰিব লাগিব। লাচিতে যেনেকৈ কষ্ট কৰিছিল সেই সময়ত স্বৰ্গদেউসকলৰ শাসনৰ কালত যেনেকৈ কষ্ট কৰিছিল, আজি বৰ্তমান অসমখনৰ সময়ৰ আহ্বান। আমাৰ ল'ৰা ছোৱালীয়ে কষ্ট কৰিব লাগিব, কাম কৰিব লাগিব, আমাৰ মাটি ভেটি ৰক্ষা কৰিব লাগিব, সাহসী পদক্ষেপ আগবঢ়াব লাগিব। তাৰ কাৰণে আমাৰ গৌৰৱ উজ্জ্বল যি ইতিহাস আছে, লাচিতে যি আদৰ্শ দেখাই থৈ গৈছে, তেওঁৰ সাহস শৌৰ্য বীৰ্যক আমি সন্মান শ্ৰদ্ধা জনাই আমি মাতৃভূমিৰ প্ৰতি সকলোৱে দায়িত্ব পালন কৰিবৰ কাৰণে আজি পবিত্ৰ 400 বছৰ পিছত পবিত্ৰ এই দিনটোত সকলো সংকল্পবদ্ধ ডেকা শক্তি হৈছে। আৰু নদুৱাৰত সকলোৱে লাচিতৰ সকলোৱে সাহসৰে এক পদক্ষেপ আগবঢ়াইছে। আমি ইয়াৰ বাবে কোনেও নেতিবাচক হিচাপে নল'বলৈ, আমাৰ ইতিবাচক চিন্তাক যাতে সকলোৱে গ্ৰহণ কৰে, আমি ৰাজ্যখনক সমৃদ্ধিশালী কৰিবৰ কাৰণে, ৰাজ্যখন সুৰক্ষিত কৰিবৰ কাৰণে, ৰাজ্যখনৰ অখণ্ডতা আমি সদায় যাতে ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে ঐক্যবদ্ধভাৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো অসম মাতৃৰ সন্তানক ইয়াৰ মজিয়াৰ পৰাই আমি আহ্বান জনাইছোঁ। আৰু আমাৰ শৌৰ্য বীৰ্যৰ প্ৰতীক হাতত হেংদাং লৈ খালি আমি সংকল্প গ্ৰহণ কৰিছোঁ নিজ মাতৃভূমিৰ কাৰণে।